প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে আৰু আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ফটো তুলিছে অথবা আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই। এতিয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব যে কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ পইচা বা আপোনাৰ নামটো এপ্ৰুভ হৈ আছে নে নাই কেনেকৈ আপোনালোকে নিজে চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চেক কৰক যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই অথবা আপোনাৰ নামটো এক্টিভ হৈ আছে নে নাই কেনেকৈ আপোনালোকে চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব সেইটো চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি ইয়াত চাব 4 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ইয়াত 1 নম্বৰত চাব দিয়া আছে IAY PMAYJ বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যাব এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব, নম্বৰটো বহাই দিব আৰু কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ডিটেইলছটো আহি যাব। ফাৰ্ষ্ট আপোনাৰ ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ফাৰ্ষ্ট যিটো আপোনাৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত এইটো আপোনাৰ নাম হয় নে নহয় আৰু এই ফলত আপোনাৰ এড্ৰেছটো হয় নে নহয় এনেকুৱাকৈ ফাৰ্ষ্ট চেক কৰি চাই ল'ব। ইয়াত চাব ইয়াত আহি যাব আপোনাৰ ফুল এড্ৰেছটো আহি যাব আৰু ইয়াত বেনিফিচিয়াৰী ফুল নামটো আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ পাৰ্চনেল ডিটেইলছ আহি যাব, আপোনাৰ হাজবেণ্ড নাম বা ফাদাৰ্ছ নাম, ইয়াত আপোনাৰ বয়স কিমান, ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব। আপোনালোকে এইবোৰ চেক কৰি ল'ব। ইয়াত চাব দিয়া আছে হাউচ ষ্টেটাছ কমপ্লিট। এতিয়া আপোনালোকে তলত আহি যাব। এতিয়া আপোনালোকে ঘৰত এপ্লাই কৰাৰ সময়ত বা আপোনালোকে আপোনাৰ পঞ্চায়তত কোনটো বেংকৰ একাউণ্ট জমা দিছিল ইয়াত বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। ইয়াত চাব এনেকুৱাকৈ শ্ব' কৰিব। তাৰপিছত ইয়াত আহি অলপমান তলত আহি যাব, ইয়াত আপোনাৰ হাউচ চেংচনটো দেখুৱাই দিব কমপ্লিট আছে নে নাই, ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। এতিয়া আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে মানে কেনেকৈ চেক কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত অৰ্ডাৰ শ্বীট নম্বৰটো দিয়া আছে। ইয়াত চাব ইয়াত অৰ্ডাৰ শ্বীট নম্বৰটো দিয়া আছে, ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ দিয়া আছে আৰু আপোনাৰ পে'মেণ্ট একাউণ্ট নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনাৰ ঘৰৰ একাউণ্টত বা আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এনেকৈ চেক কৰক।